মা মা দেউতা দেউতা। কাৰোবাৰ উচুপনিত টোপনিৰ পৰা সাৰ পালোঁ। কাণখন থিয় কৰি শুনিলোঁ। নিশা এই কান্দোনৰ চিঞৰটি কোন ফালৰ পৰা আহিছে? হয় হয়, এয়া আমাৰ মাজনীৰ সমাধিত হোৱা কান্দোন। মই মোৰ পত্নীক লক্ষ্য কৰিলোঁ। তেওঁ শুই আছিল। মই সাৱধানে বিছনাৰ পৰা নামিলোঁ, যাতে মই বিছনাৰ পৰা উঠি অহা তেওঁ গম নাপায়। ঘড়ীটোলৈ লক্ষ্য কৰিলোঁ। নিশা 1 বাজিছে। আন্ধাৰ নিশা, সেয়েহে বাহিৰৰ লাইট জ্বলাই দিলোঁ আৰু লাহেকৈ দৰজাৰ খিলিটো খুলি ওলাই আহিলোঁ। সকলোফালে নিশাৰ নিস্তব্ধতা, নিশাচৰ চৰাইৰ ভয়ংকৰ বিননি, ফেকুৰি ফেকুৰি কন্দা চিঞৰ কেইটাই মোক বৰ আমনি কৰিলে। মই লাহে লাহে আমাৰ মাজনীৰ সমাধিৰ দিশে আগবাঢ়িলোঁ। তাইৰ সমাধিত মই এটা লাইটৰ ব্যৱস্থা কৰিছিলোঁ। লাইটৰ পোহৰত সমাধিখন জিলিকি আছে। কিন্তু আচৰিত, মই সমাধিৰ কাষ পালোঁ, কিন্তু উচুপনি বন্ধ নহ'ল। সমাধিত তাইৰ সেই হাঁহি থকা নিষ্পাপ মুখখন জিলিকি আছিল। অনুভৱ কৰিছিলোঁ, তাই যেন এতিয়াই হাঁহি হাঁহি আহি মোক কোচত সুমাব। মাজনীৰ স্মৃতি জীয়াই ৰাখিবলৈ তাইৰ সমাধিত এজোপা ৰঙা গোলাপ ৰুইছিলোঁ। গোলাপজোপা লহপহকৈ ফুলিছে। তাইৰ দৰে ধুনীয়া হৈ পৰিছে গোলাপজোপা। মই গোলাপজোপালৈ হাত এখন মেলিছিলোঁ। তেনেতে ধুমুহা অহাৰ দৰে শব্দ আৰু গোলাপ নাচিব ধৰিলে। দেউতা দেউতা, মোৰ গাৰ নোমবোৰ শিয়ৰি উঠিল। গোলাপজোপাই কথা কৈছে। মোৰ চকুপানী বৈ আহিল। বুকুত অযুত সাহস বান্ধি গোলাপজোপা সাৱটি ধৰিলোঁ। মাজনী, তুমি কুশলে আছানে? তোমাৰ অবিহনে আমি বৰ কষ্টত আছোঁ। অ' মাজনী, আমাৰ বুকুখন শুদা হৈ গ'ল। তোমাৰ মা পাগলী হ'ল। দিনৰ দিনটো ঘৰতে সোমাই থাকি তোমাৰ ফটোখন চাই তোমাৰ সৈতে কথা পাতি থাকে। বৰ কষ্টত আছোঁ মাজনী। সেই ভয়ংকৰ দিনটো কেতিয়াও পাহৰিব নোৱাৰোঁ, যিটো দিন আমাৰ বাবে অভিশপ্ত হৈ থাকিল। ৰাতিপুৱাই মই অফিচ যাবলৈ ওলাইছিলোঁ। দেউতা দেউতা। কোৱা মাজনী। আজি অফিচৰ পৰা আহোঁতে মোৰ বাবে চকলেট আনিবা কিন্তু। হ'ব। তুমি মাক দুষ্ট নকৰিবা কিন্তু। নকৰোঁ, মই ভাল ছোৱালী। তেনেতে নিশি বাহিৰত ওলাই আহিল। মাজনী, দেউতাৰ অফিচ দেৰি হ'ব নহয়। তাইক এক প্ৰকাৰৰ টানি নিয়াৰ দৰে লৈ গ'ল। নিশি, কিয় তেনেকুৱা কৰিছা? হ'ব, তোমাৰ অফিচ দেৰি হ'ব। তুমি অফিচৰ পৰা আহি ওমলাবা। দেউতা, উমাহ। তাই মোক ফ্লাইং কিছ এটা দিলে। উমাহ মাজনী, ভালকৈ থাকিবা। তাই হাতখন জোকাৰি জোকাৰি মুখৰ হাঁহিটিৰে মোক বিদায় দিছিল। বহুত মৰমৰ তাই। তাই এখন্তেক মোৰ কাষত নাথাকিলে মোৰ বৰ অকলশৰীয়া যেন অনুভৱ হয়। মই অফিচৰ কামত ব্যস্ত হৈ আছিলোঁ। তেনেতে ফোনটো বাজি উঠিল। অ' নিশি, কোৱা। কথা এটা হ'ল। কি কোৱা। মানে? কি মানে? মানে? কি মানে কৰি আছা? চিধাকে কোৱা আকৌ। আমাৰ মাজনী নাই। মোৰ গাটো কঁপিব ধৰিলে। মাজনী নাই মানে? তাই ঘৰত নাই। ক'ত গ'ল? নাজানো। মই ঘৰৰ কামত ব্যস্ত হৈ আছিলোঁ। তাই আমাৰ বাগিচাত উমলি আছিল। তাৰ পাছত মই আহি যে চাওঁ, তাই নাই। ক'ত গ'ল তাই? মই আৰু ধৈৰ্য ধৰিব নোৱাৰিলোঁ। অফিচৰ পৰা ওলাই আহি গাড়ী ষ্টাৰ্ট দিলোঁ। কিছু সময় পাছত ঘৰ আহি পালোঁ। তাইক বহুত বিচাৰিলোঁ, কিন্তু ক'তো নাপালোঁ। হে ভগৱান, মোৰ বুকুৰ কলিজাজনীৰ সন্ধান দিয়া। তাই মোৰ বহুত মৰমৰ। তাইৰ ফটোখন একেথৰে চাই চাই কান্দিলোঁ। মাজনী, এই মাজনী, মই চকলেট আনিম তুমি আহা। আমি সন্ধিয়া সন্ধিয়া উমলিম নহয়। তুমি ক'ত, মাজনী? মই ঘোঁৰা হ'ম। তুমি মোৰ পিঠিত উঠিবা। মোৰ মোবাইলটো বাজি উঠিল। অচিনাকি নাম্বাৰ। ৰিচিভ কৰিলোঁ। হেল্ল'। দেউতা, মোক লৈ যোৱা। দেউতা, মাজনীৰ মাতচোন। মাজনী, মই তোমাক আনিম। মাজনী, তুমি ক'ত? মোৰ ভয় লাগিছে দেউতা।
নাই নাই মাজনী, মই আনিম তোমাক। হেল্ল' মিষ্টাৰ, এজন পুৰুষৰ কণ্ঠ। হেল্ল', আপোনাৰ ছোৱালী লাগিবনে? লাগিব লাগিব, তাই মোৰ কলিজা হয়। যদি ছোৱালী লাগে 2 দিনৰ ভিতৰত 5 লাখ টকা যোগাৰ কৰক। কথাখিনি কৈ ফোনটো কাটি দিছিলে। মই বহুত চেষ্টা কৰিলোঁ আকৌ ফোনটো লগাব, কিন্তু ছুইচ অফ। কি কৰিবা এতিয়া? মোৰ মাজনীক আনিব লাগিব। মই পইচা যোগাৰ কৰিব লাগিব, কিন্তু সেয়া মোৰ বাবে অসম্ভৱ আছিল। মোৰ এটা সৰু চাকৰি, 5 লাখ টকা ইমান সহজতে ক'ত পাম? কিন্তু মাজনী, নাই নাই, তাইক ঘূৰাই অনাৰ স্বাৰ্থত মই পইচা যোগাৰ কৰিব লাগিব। মই বহুত ঘূৰিলোঁ, কিন্তু সম্পূৰ্ণ পইচা এতিয়াও যোগাৰ কৰি ল'ব পৰা নাই। নিশি পাগলীৰ দৰে হ'ল। মই হ'লোঁ আধা পাগল। চকুত টোপনি নাই, পেটত ভাত নাই। কিনো পাপ কৰিছিলোঁ মই যে? ভগৱানে মোৰ ওপৰত ইমান ডাঙৰ এটা পৰীক্ষা লৈছে। আকৌ সিহঁতৰ ফোন আহিল। কি হ'ল মিষ্টাৰ, পইচা যোগাৰ হ'লনে? অকণমান কম কৰিব নোৱাৰেনে? 1 টকাও কম কৰিব নোৱাৰোঁ। আৰু আপোনাৰ হাতত মাত্ৰ 4 ঘণ্টা সময় আছে। আৰু অকণমান সময় দিয়ক মোক, প্লিজ। আপোনালোকৰ ভৰিত ধৰিছোঁ, প্লিজ মোৰ ছোৱালীজনীক অন্যায় নকৰিব। দেউতা, অকণমান দূৰৰ পৰা চিঞৰাৰ নিচিনাকৈ মাজনীৰ চিঞৰটি মোৰ কাণত পৰিল। মাজনী, মাজনী। নাই, সিহঁতে সংযোগ বিচ্ছিন্ন কৰি দিলে। মই পাগলৰ দৰে আকৌ পইচা বিচাৰি ঘূৰিলোঁ। বহুত ৰাতি হ'ল, কিন্তু পইচা মই মিলাব নোৱাৰিলোঁ। হতাশ মনেৰে ঘৰলৈ উভতিলোঁ। হেই মাজনী, তুমি মোক ক্ষমা কৰিবা। মই তোমাক উদ্ধাৰ কৰিবলৈ অসমৰ্থ হ'লোঁ। মই এজন অপদাৰ্থ মাজনী। নিশি, তাই কি হ'ব? কেনেকৈ মই তাইক সান্ত্বনা দিম? হে প্ৰভু, নিৰপৰাধী শিশু একোজনৰ ওপৰত এয়া কি অত্যাচাৰ! তুমি এনেকৈও মানুহৰ পৰীক্ষা লোৱানে? সেই মানৱৰূপী দানৱসকলক তুমি কিয় পৃথিৱীখন ৰাখিছা প্ৰভু, কিয়? মদৰ ৰাগীত মাতাল মানুহ এজনৰ দৰে ঢলং পলংকৈ আহি পদূলি পালোঁ। পদূলিৰ মুখত এটা বস্তাত পৰি আছে, এইয়া কি? মই দৌৰি যোৱাৰ দৰে গৈ বস্তাটো খুলিলোঁ। গেট লাইটৰ পোহৰত দেখিলোঁ, এয়া দেখোন মাজনী। মাজনী! এটা বিকট চিঞৰ মাৰি মই তাইৰ নিথৰ দেহটো সাৱটি ধৰিলোঁ। কণমানি ছোৱালীজনীক সেই পাখণ্ডহঁতে ছুৰীৰে হানি খুচি নিৰ্মলভাৱে অত্যাচাৰ কৰিলে। নিশি পাগলী হ'ল। বুকুৰ মাজত লৈ হিয়া ঢাকুৰি কান্দিলে। হে মাজনী, মোক ফ্লাইং কিছ এটা দিয়া না। দেউতা, দেউতা বুলি এবাৰ সাৱটি ধৰা না। এবাৰ মোৰ বুকুৰ মাজত তুমি টোপনি যাবলৈ জেদ কৰাহিচোন মাজনী। আমাৰ বুকুখন শুদা হ'ল, আমাৰ সপোনবোৰ মৰহি গ'ল। কেনেকৈ কিছুমান নৰপিশাচে নিৰপৰাধী শিশু একোটাক নিৰ্মলভাৱে মাত্ৰ কেইটামান পইচাৰ কাৰণে হত্যা কৰিব পাৰে? এবাৰ সিহঁতে জানো সেই কণমানিবোৰ মৃত্যু কষ্টখিনি উপলব্ধি কৰিব পাৰে? মাজনীক মই আমাৰ মাজত ৰাখিম। তাইক আমাৰ বাগিচাতে সমাধিস্থ কৰিলোঁ। তাই ভালপোৱা ৰঙা গোলাপজোপা তাইৰ সমাধিত ৰোপণ কৰিলোঁ। হেৰা, কিয় কান্দি আছা তুমি? নিশিৰ মাতত উচপ খাই উঠিলোঁ। চকুপানীখিনি মচি ল'লোঁ। নাই, মাজনীলৈ মনত পৰিছে। যে ধুনুক ধানাক মাতেৰে কৈছিলে, মই ডাঙৰ হ'লে ডাক্তৰ হ'ম, দুখীয়া মানুহবোৰক সহায় কৰিম। মনত আছেনে তোমাৰ? আছে। তাই যে তোমাৰ বুকুৰ মাজত সোমাই কৈছিল, ৰাহুল আংকলহঁতৰ এটা বাবু আছে, মোকো আনি দিবা না। মনত আছেনে তোমাৰ? আছে নিশি। ভাবাচোন আমাৰ নিচিনা পৃথিৱীখনত কিমান মাতৃ-পিতৃ বুকু শুদা হৈ আছে, কিমান কষ্ট ভোগ কৰি আছে, যেনে আমি। নিশি হুকহুকাই কান্দিছিলে। নিশিক মই কাষত টানি আনিছিলোঁ। চোৱাচোন নিশি, তাই কেনেকৈ হাঁহি আছে। সেই হাঁহিটি পৃথিৱীৰ পৰা নোহোৱা হ'ব বুলি মই কল্পনাও কৰা নাছিলোঁ। দুয়ো মাত্ৰ চকুপানীৰ মাজেৰে তাইৰ হাঁহি থকা নিস্বাৰ্থ মুখখনৰ ছবিখন চাই থাকিলোঁ।